অভিনেত্ৰী বৰষাৰাণী বিষয়া এটি কন্যা সন্তানৰ মাতৃ হোৱাৰ সুখবৰটো হয়তো নিশ্চয় আপোনালোকে ইতিমধ্যে পাইছেই। এমহীয়া হ'ল অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ কণমানি কন্যাজনী। হয় বন্ধু-বান্ধৱীসকল, 2024 চনৰ 23 ডিচেম্বৰ তাৰিখে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই এটি কন্যা সন্তানৰ জন্ম দিয়ে। আজি অৰ্থাৎ 23 জানুৱাৰী তাৰিখে কণমানি কন্যা পৰিজনীয়ে এমাহত ভৰি দিয়ে। কন্যা সন্তানটিৰ আগমনৰ পাছৰে পৰা অভিনেত্ৰী বৰষাৰাণীৰ জীৱন আনন্দ আৰু হাঁহিৰে পূৰ্ণ কৰিছে। মাতৃত্বৰ সেই কোমল উমেৰে উমান হৈ পৰিছে অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱা। মাতৃ-পিতৃৰ স্নেহৰ মাজত ডাঙৰ দীঘল হৈছে অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ কন্যা পৰিজনীয়ে। কণমানি পৰিজনীক এতিয়াও সামাজিক মাধ্যমত ভালকৈ দেখুওৱা নাই। মাতৃ বৰষাৰাণী বিষয়াই সামাজিক মাধ্যমৰ পৰা আঁতৰাই ৰাখিছে তেওঁৰ কণমানি পৰিজনীক। মাতৃত্বৰ এই সময়খন পৰিপূৰ্ণ সুখ আৰু শান্তিৰে উদযাপন কৰিছে অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাই। জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াক সামাজিক মাধ্যম যোগে সকলোৱে শুভেচ্ছা বাণী প্ৰেৰণ কৰিছে।